ইয়াত কেতিয়াবা সহজ সহজ শব্দ ব্যৱহাৰ কৰা হয় আৰু কেতিয়াবা বহুত কঠিন কঠিন শব্দ ব্যৱহাৰ কৰা হয়। কেতিয়াবা মন্ত্ৰৰে এক পাঠ কৰাৰ বিভিন্ন ধৰণ ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত মন্ত্ৰক আটাইতকৈ ফলপ্ৰসূ বুলি গণ্য কৰা হয়, কাৰণ ই মনক তৎক্ষণাৎ একাগ্ৰ কৰি তোলে আৰু প্ৰতিটো মন্ত্ৰই বেলেগ ধৰণৰ প্ৰভাৱ আৰু শক্তি উৎপন্ন কৰে। সেইবাবে ইয়াক জপ কৰিবলৈ বিভিন্ন ধৰণৰ মালা ব্যৱহাৰ কৰা হয়। এনে কৰিলে আপুনি বিভিন্ন মন্ত্ৰৰ শক্তি লাভালাভ কৰিব পাৰিব। মালাও এনেদৰে ব্যৱহাৰ কৰা হয়। জপ কৰা মন্ত্ৰৰ সংখ্যাও কোনো ভুল নহয়। ৰোজাৰীত লাগি থকা যিবোৰ গুটি, সেই গুটিবোৰ বেলেগ বেলেগ। সাধাৰণতে ৰোজাৰীত 108টা গুটি থাকে যদিও কেতিয়াবা ইয়াত 27 বা 56টা গুটিও থাকে। ৰোজাৰীত জপ কৰাৰ সময়ত এই নিয়ম আৰু সাৱধানতাবোৰ মনত ৰখা অতি প্ৰয়োজন। ৰোজাৰীৰ গুটিৰ সংখ্যা কমেও 27 বা 108 হ'ব লাগে। প্ৰতিটো গুটিৰ পিছত গাঁঠি থাকিব লাগিব। মন্ত্ৰ জপ কৰাৰ সময়ত তৰ্জনী আঙুলিৰে মালা স্পৰ্শ কৰিব নালাগে আৰু হোমেৰেও উলংঘা কৰিব নালাগে। মন্ত্ৰ জপ কৰাৰ সময়ত মালা টিচু কাপোৰেৰে ঢাকি ৰাখিব লাগে বা গৰুৰ মুখত থ'ব লাগে। মন্ত্ৰ জপ কৰাৰ সময়ত আপোনাৰ ৰোজাৰীক যিকোনো কাপোৰে ঢাকি ৰাখিব লাগে। যিকোনো মন্ত্ৰ জপ আৰম্ভ কৰাৰ আগতে হাতত মালা লৈ প্ৰাৰ্থনা কৰিব লাগে যাতে মন্ত্ৰ জপ সফল হয়। যি ৰোজাৰীৰে আপুনি মন্ত্ৰ জপ কৰে ইয়াক পিন্ধিব নালাগে। ৰোজাৰী পিন্ধিব লাগে। ৰোজাৰী পিন্ধিব লগা হ'লে আন এখন ৰোজাৰী পিন্ধিব লাগে, যাক ডিঙিত পিন্ধা হয়। মন্ত্ৰ জপ কৰাৰ পিছত মালাবোৰ সদায় মন্দিৰত ৰাখিব লাগে। মন্ত্ৰ জপ কৰিবলৈ সদায় নিজৰ ৰোজাৰী ব্যৱহাৰ কৰিব লাগে। আমি আন কাকো দিব নালাগে। ইয়াৰ বাহিৰেও নিজৰ মন্ত্ৰ জপ কৰিবলৈ কাৰোবাৰ ৰোজাৰী ব্যৱহাৰ কৰা উচিত নহয়। মনত ৰাখিব যে মন্ত্ৰ জপ কৰি থাকোঁতে ইয়াক তললৈ নমাই আনিব নালাগে, অন্যথা ইয়াক অশুভ বুলি গণ্য কৰা হয়। মালা কেতিয়াও মাটিত নাৰাখিব। সদায় মন্দিৰত বাকচত বা কাপোৰেৰে মেৰিয়াই ৰাখিব লাগে। ৰোজাৰীৰ গুটিৰ সংখ্যা কমেও 27 আৰু 108 হ'ব লাগে।